নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' চোৱাৰ পিছত আপুনি ঘৰত বহি মাহেকত লাখ টকা ইনকাম কৰিব পাৰিব কেনেকৈ কাপোৰৰ ব্যৱসায় কৰি আপোনালোকে এতিয়া কেজি হিচাপত কাপোৰ পাব এযোৰ দুযোৰ নহয় আপোনালোকে কেজি হিচাপত 10 কেজি 20 কেজি 30 কেজি কাপোৰ পাব এটা জেকেট পাব 5 টকাত 10 টকাত এযোৰ কাপোৰ পাব এযোৰ চুইদাৰ পাব 5 টকাত এযোৰ আপুনি এটা জিন্সৰ পেণ্ট যদি ল'ব বিচাৰে সেই জিন্সৰ পেণ্টটো পাব আপুনি 10 টকাত চাই লওক আপুনি যদি এটা টি-শাৰ্ট ল'ব বিচাৰে এটা শাৰ্ট ল'ব বিচাৰে শাৰ্টটো পাব 10-15 টকাত এনেকুৱা এটা শাৰ্ট পাব আপুনি কেজি আপুনি কাপোৰ কিনিব পাৰিব ইমান সস্তাত আপোনালোকে কাপোৰ কিনি আনি অসমত ব্যৱসায় কৰিব পাৰিব চাই লওক আপোনালোকে এতিয়া বান্ডিল হিচাপে কাপোৰ পাব কাৰণ এযোৰ দুযোৰ নহয় বোলে মই 5 যোৰ আনিছো 10 যোৰ নহয় 20 কেজি কাপোৰ পাব 30 কেজি কাপোৰ পাব 50 কেজি কাপোৰ পাব ইমান সস্তাত আপোনালোকে কাপোৰ আনি আমাৰ অসমত এটা ব্যৱসায় কৰিব পাৰিব যিটো ব্যৱসায়ত আপুনি মাহেকত লাখ লাখ টকা ইনকাম কৰিব পাৰিব এই ভিডিঅ'টো মাধ্যমে সবিশেষ জনাম আপোনালোকক কেনেকৈ কি কৰে গুটেখিনি জনাম কেনেকৈ আপোনালোকে এই ব্যৱসায়টোৰ লগত জড়িত হ'ব পাৰিব কেনেকৈ আপোনালোকে আমাৰ অসমত কেজিয়ে কাপোৰ কিনি আনি আমাৰ অসমত কেজি হিচাপত বেচিব পাৰিব কাৰণ আপোনালোকে চাওক আপোনালোকে যদি তাৰ পৰা এটা জেকেট যদি 10 টকাটো কিনি আনে আপুনি সেই জেকেটটো ইয়াত 500 টকাত বেচিব পাৰিব যদি এটা শাৰ্ট আপোনালোকে তাত 15-20 টকাত কিনি আনে ইয়াত আপোনালোকে এই শাৰ্টটো আপোনালোকে কিমান বেচিব পাৰিব 300-400 টকাত বেচিব পাৰিব সব কিমান লাভ এটা শাৰ্টত পেণ্টত আপুনি 500,000 লাভ হ'ব আৰু এনেকৈ আপোনালোকে কেজিয়ে আপোনালোকে পাঞ্জাবৰ পৰা কাপোৰ কিনি আনি আপোনালোকে মোৰ পিছফালে যি দেখিছে গুদামে ভৰপুৰ হৈছে মোৰ পিছফালে দেখিব পাইছে একদম গুদামত কাপোৰ একদম ভৰপুৰ হৈ আছে আপোনালোকে ইয়াৰ পৰা এই গুদামবিলাকৰ পৰা আপোনালোকে কেজি হিচাপত বান্ডিল এনেকুৱা ডাঙৰ আপোনালোকে বান্ডিলত আপোনালোকে 10 কেজি ল'ব পাৰিব 20 কেজি ল'ব পাৰিব 30 কেজি ল'ব পাৰিব মাত্ৰ কেই টকা মানতে আপোনালোকে এই ব্যৱসায়টো কৰিব পাৰিব সব কেনেকুৱা এটা সুবিধাৰ আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো লৈছো কাৰণ আপোনালোকে এতিয়া আমাৰ গুৱাহাটীৰ হওক বা বেলেগ জেগাৰ পৰা হওক আপোনালোকে কাপোৰ কিনি আনি আমাৰ অসমত ব্যৱসায় কৰিব নালাগে কাৰণ আপোনালোকে এতিয়া কেজি হিচাপত কাপোৰ কিনক সেই কেজি হিচাপত কাপোৰ কিনি আনি আমাৰ অসমত এতিয়া অলপ দামত বিক্ৰী কৰি এটা ভাল মুনাফা এটা ভাল লাভ উঠাওক আপোনালোকে সেই কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু কোনো ফ্ৰড বগেৰা কোনো নহয় একদম জেনুইন আপোনালোকে হয় স্ক্ৰীনত যেটো নাম্বাৰ ওলাইছে সেই নাম্বাৰত আপোনালোকে ফোন কৰি একদম ধুনীয়াকৈ আপোনাৰ মন পছন্দ আপোনালোকে যি কাপোৰ লাগে লেডিজ লাগে জেন্টস লাগে আপোনালোকক কিডছৰ লাগে সৰু ল'ৰা লাগে যেনেকুৱা কাপোৰ লাগে সব কাপোৰ একদম বান্ডিলে কাপোৰ কিনি আনি আমাৰ অসমত বিক্ৰী কৰিব পাৰিব এতিয়া আমি আমাৰ পিছফালে যি গুদাম দিছে এই গুদামখিনি কেনেকৈ কি হয় গোটেইখিনি ভালকৈ আপুনি একদম ডিটেইলিঙত কি কাপোৰ পায় গোটেইখিনি পিছফালে এতিয়া যি দেখিছে ইয়াত আপোনালোকে ইয়াৰ কাপোৰ চাওক মোৰ পিছফালে এই মানুহজনে ধুনীয়াকৈ দেখাইছে দম কাপোৰ এইবিলাক যিবিলাক একদম বান্ডিল হৈ আছে এটা ডাঙৰ বান্ডিল হৈ আছে এই বান্ডিলবিলাক আপোনালোকে 30 কেজি 40 কেজি বান্ডিল হ'ব এয়া কাপোৰ চাওক এইটো পেণ্ট দেখাইছে চাওক একদম জেনুইন কি ধুনীয়া কোৱালিটিৰ পেণ্ট পাব আৰু লেডিজ মেন যেনেকুৱা লাগে আপোনাৰ এইটো পেণ্ট চাওক একদম কেনেকুৱা ধুনীয়া কোৱালিটিৰ পেণ্ট এই পেণ্টবিলাক আপোনালোকে মাত্ৰ 10-15 টকাত পাব এই পেণ্টটো চাওক কি ধুনীয়া পেণ্ট 20 টকাত পাব 15 টকাত পাব আৰু লগতে আপোনালোকে এইবিলাক চাওক একদম কি ধুনীয়া পেণ্ট দেখাইছে আৰু লগতে আপোনালোকে যেনেকুৱা যি লাগে আপোনালোকে এইবিলাক চাওক এইটো কি ধুনীয়া কোৱালিটি জেকেট দেখাইছে চাওক আপোনালোকে ইয়াত যেনেকুৱা আপোনালোকৰ কোৱালিটি লাগে এনেকুৱা যিটো বান্ডিল লাগে সেই বান্ডিলটো আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব ইয়াত যিবিলাক ডাঙৰ বান্ডিল আছে যেনেকুৱা ডাঙৰ এনেকুৱা বান্ডিল বনাই থোৱা আছে এইবিলাক আপোনালোকে 50 কেজি আছে 30 কেজি আছে 40 কেজি আছে আপোনালোকে যেনেকুৱা লাগে পাই যাব হ'লচেলতকৈ হ'লচেল আপোনালোকে হ'লচেলৰ বাপেক কাৰণ হ'লচেলত আপোনালোকে 300-400 টকা এটা পেণ্ট চাৰ্ট কিনি আপুনি 700 বেচিব লাগে কিন্তু আপুনি ইয়াত কেজি হিচাপত সেইটো চাৰ্ট আপোনালোকে ইয়াত কেজি হিচাপত কিনিব পাৰিব এনেকৈ বান্ডিল পেক কৰি আপোনালোকে কাপোৰ ইয়াত কেজি হিচাপত বিক্ৰী কৰা হয় কাপোৰ ইয়াত আপোনালোকৰ এপিচ দুপিচ নহয় কাৰণ ইয়াত আপোনালোকৰ কাপোৰৰ মেইন ভাণ্ডাৰ জেগা আপোনালোকে ইয়াৰ পৰা যদি কাপোৰ কিনে আপোনালোকে বহু লাভ উঠাব পাৰিব কাৰণ এইবিলাক চাওক এই কাপোৰবিলাক যে দেখিছে এই কাপোৰবিলাক আপোনালোকে কেজি হিচাপত কিনি আনি আমাৰ অসমত বিক্ৰী কৰিব পাৰিব স্ক্ৰীনত এতিয়া নাম্বাৰ ওলাইছে এই নাম্বাৰটোত ফোন কৰি কওক যে চাহিদৰ ভিডিঅ' চাই ফোন কৰিছোঁ একদম যেনেকুৱা এইটো টি-শাৰ্টটো দেখাইছে চাওক এই টি-শাৰ্টটো চাওক কি ধুনীয়া কোৱালিটিৰ টি-শাৰ্ট দেখাইছে এইটো হাফ টি-শাৰ্ট এতিয়া গৰমৰ দিন আহিছে যিহেতু এইটো হাফ টি-শাৰ্ট আপোনালোকে ল'ব পাৰিব মাত্ৰ 5-10 টকাত আপোনালোকে এটা টি-শাৰ্ট পাব চাই লওক ক'ত পাব ইণ্ডিয়াৰ ক'তো নাপায় এই টি-শাৰ্টটো চাওক 5-10 টকাত আপোনালোকে এনেকুৱা টি-শাৰ্ট পাব আৰু লগতে আপোনালোকে এইটো এটা টি-শাৰ্ট দেখাইছে চাওক কেনেকুৱা ধুনীয়া কোৱালিটিৰ টি-শাৰ্ট চাওক এইটো চাওক কি ধুনীয়া কোৱালিটিৰ টি-শাৰ্ট দেখিছে একদম এনেকুৱা যেনেকুৱা যি লাগে পেণ্ট চাৰ্ট টি-শাৰ্ট আৰু লেডিজ যেনেকুৱা কুৰ্তি লাগে এইটো চাওক একদম কি ধুনীয়া লেডিজৰ কুৰ্তি
একদম 15-20 টকাত পাই যাব এই লেডিছৰ কুৰ্তিটো আপোনালোকে মাত্ৰ 10-15 টকাত 10-15 টকা 20 টকাত আজিকালি কি পায় একো নাপায় কিন্তু আপোনালোকে ইয়াত আহিলে আপোনালোকে এনেকুৱা ধৰণৰ কুৰ্তিসমূহ পাই যাব 10-15 টকাত এনেকুৱা কুৰ্তি পাব একদম চাওক কেনেকুৱা ডাঙৰ গুদাম চাওক দম হৈ আছে কাপোৰে এনেকুৱা আপোনালোকে কেজি 50 কেজি ল'ব পাৰিব এই জিন্সটো চাওক এই জিন্সটো আপোনালোকে 20 টকাত বা 15 টকাত ক'বাত পাব এই জিন্সটো ইয়াত হিমান দামত পাব 15-20 টকাত এটা জিন্সৰ পেণ্ট পাব এতিয়া স্ক্ৰীনত ওলাই থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰক স্ক্ৰীনত ওলাই থকা নাম্বাৰত যোগাযোগ কৰি এওঁৰ লগত কওক যে আমাক এনেকুৱা কাপোৰ লাগে তেওঁলোকৰ পানীপতাত আছে তেওঁলোকে একদম অল অভাৰ নৰ্থ ইষ্টত তেওঁলোকে ছাপ্লাই কৰে কেছ অন ডেলিভাৰী আছে এতিয়া